মানুহজন যেনেকে মই আৰম্ভণিৰ পৰা পাইছিলোঁ খুব শিশুসুলভ মন এটাৰ এজন মানুহটো গতিকে মই যেতিয়া পাইছোঁ তেওঁ তেতিয়া 23-24 বছৰীয়া এজন যুৱক সৰু ল'ৰা এজন আৰু তেতিয়া বাৰু ময়ো সৰু আছিলোঁ সেইটো কম্পেৰেটিভলি যেনেকেই নহওক কিন্তু সেইখিনি সময়ৰ পৰা মই যেনেকে পাইছোঁ আজি এই 49 বছৰ বয়সলৈকে এটা দীঘলীয়া আমাৰ ইমান কথা নকওঁ কিন্তু মই সেইদিনা মোক কৈছে মই এতিয়া মুখে খুব ৰিডমবিলাক গাই থাকোঁ য'ত য'ত যাওঁ তাৰমানে ভাবে মানে এইটো কি ধৰণৰ বস্তু এইটো খালি মুখে ৰিডম গাই থাকে মানে তাবলা বোল হওক ড্ৰামৰ বোল হওক এনি টাইম চলি থাকে তেতিয়া সেইটো কথা মই ভাবোঁ মানে অন্য দেখোঁ যে অন্য ছোৱালীবোৰে যেতিয়া নিজৰ মানে ভালপোৱা জনৰ লগত ওলাই যায় নিজৰ বয়ফ্ৰেণ্ডৰ লগত বা যেনেকেই নহওক ওলাই যায় তেতিয়া বহুত কথা পাতে ঘূৰি আহি পেলাই কিবা কিবি কথা কয় সেই হোষ্টেলত তেনেকুৱা কথা পতা হয় কিন্তু মই দেখোঁ মোৰ লগত যেতিয়া যায় হয় চিনেমাৰ কথা পাতে নহয় গানৰ কথা পাতে নহয় অসমত তেওঁৰ ফেন ফলয়িঙে কি কৰিছে সেইখিনি কথা কয় যিখিনি মোৰ একদম মোৰ কাৰণে অবোধ আছিলে কথা মই শুনি আচৰিত লাগে আৰু পৰিয়ালৰ কথা দুই এটা কয় আৰু নহ'লে ৰিদম গাই থাকে সেইটো অটোটো হ'ব পাৰে সেইটো টেক্সিটো হ'ব পাৰে বা সেইটো সাগৰৰ পাৰতো হ'ব পাৰে চিনেমাখন চাই থাকোঁতে তাত যদি চিনটোত মই বেছিকৈ মন দি সোমাই গৈছোঁ তেতিয়াও শুনো কাষত কিবা বেলেগ এটাহে বাজি আছে দেখোন সেইটোও হ'ব পাৰে মানে বেকগ্ৰাউণ্ড মিউজিকটো এইফালৰ পৰাও বেলেগ এটা আহি থাকে সন্মুখৰ পৰাও বেলেগ এটা